গোটেই মোক মেছেজ কৰি থাকে, দাদা মই কণ্টেণ্ট মনিটাইজ পাইছোঁ ঠিকে, কিন্তু মই আৰ্নিং কৰিব পৰা নাই আৰু একেবাৰে আৰ্নিং নাই। তেতিয়া মই কথাটো কৈছোঁ, কণ্টেণ্ট মনিটাইজ ঠিকে পাইছে কিন্তু আৰ্নিং কৰিব পৰা নাই। মই এতিয়া কৈছোঁ আপোনালোকক যে ফেচবুকৰ পৰা আৰ্নিং কৰাটো ইমান এটা সহজ নহয়। তাৰে মাজত কিছুমানে আৰ্নিং কৰিছে, আমি সৰু সুৰাকৈ আৰ্নিং পাই আছোঁ, বাট ইমান এটা নহয়। এতিয়া মই কৈছোঁ আপোনালোকে আৰ্নিং কেনেকৈ কৰিব, কাৰণ আৰ্নিং কৰাটো এটা টেকনিক। আৰ্নিং কৰাটো হৈছে এটা টেকনিক। ফেচবুকে যে আপোনালোকক পইচা দিব, ফেচবুকে ক'ৰ পৰা পইচা দিব? কাৰণ ফেচবুকে নিজৰ ঘৰৰ পৰা আপোনাক পইচা নিদিয়ে। ফেচবুকে আপোনাৰ ভিডিঅ' বা ফটোৰ পৰা আৰ্নিং কৰিহে তাৰে পৰা ছামথিং আৰ্নিং আপোনাক দিব। তো এতিয়া কথাটো হৈছে আপোনালোকে নিজৰ অৰিজিনেল কণ্টেণ্ট দিয়ক, ভাল ভাল ফটো দিয়ক, যাতে সেই ফটোবোৰৰ পৰা ফেচবুকে আৰ্নিং কৰিব পাৰে বেলেগৰ পৰা। তেতিয়াহে আপোনাক ফেচবুকে আৰ্নিং দিব। বহুতে আকৌ কৈছে যে আগৰ পৰা আৰ্নিংটো কমাই দিছে। হয়, আগৰ পৰা আৰ্নিংটো কমাই দিছে। ভিডিঅ'টো সকলোকে চাই থাকক, মই আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে আৰ্নিং কমাই দিছে। চাওক, আমি যেতিয়া আগতে ফেচবুক খুলিছিলোঁ তেতিয়া কিন্তু আমি নৰ্মেল ফেচবুক কৰিছিলোঁ, তাৰমানে ফটো দিছোঁ, ভিডিঅ' দিছোঁ, ইনকামৰ কোনো টেনশ্যন নাছিল। মানে ইনকাম কৰিব লাগে যে এই কথাটো আমি ভবাই নাছিলোঁ। তাৰপিছত আমি যেতিয়া গম পালোঁ যে ফেচবুকৰ পৰা আমি ইনকাম কৰিব পাৰোঁ, তেতিয়া কি হ'লোঁ, এতিয়া আমি কণ্টেণ্ট মনিটাইজ পাইছোঁ। বেছিভাগে 100ৰ ভিতৰত 80% মানুহে কণ্টেণ্ট মনিটাইজ পাই গৈছে। এতিয়া মনিটাইজ পাইছে মানে তেওঁ এজন কণ্টেণ্ট ক্ৰিয়েটৰ হ'ল। তো বাকী থাকিল 20% ইউজাৰ। এতিয়া চাওক, 80% মানুহে কণ্টেণ্ট ক্ৰিয়েটৰ হৈ গ'ল, 20% মানুহেহে ভিডিঅ' বা ফটো চায়। চাওকচোন, তেতিয়াহ'লে আৰ্নিং ক'ত থাকিব? যেতিয়া 80% মানুহ ইউজাৰ হ'ব আৰু 20% মানুহ যেতিয়া কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ব, তেতিয়া চাব আৰ্নিং কিমান প্লাছ হৈ যায়। বহুত আৰ্নিং আহিব তেতিয়া। আগতে তেনেকুৱা আছিলে, আগতে 80% মানুহে ইউজাৰ আছিলে আৰু 20% মানুহে কণ্টেণ্ট ক্ৰিয়েটৰ আছিলে। কিন্তু এতিয়া 80% মানে 80% মানুহ হৈছে কণ্টেণ্ট ক্ৰিয়েটৰ আৰু 20% মানুহ হৈছে ইউজাৰ। সেইবাবে ফেচবুকে এতিয়া আৰ্নিংটো একেবাৰে কমাই দিছে। গতিকে টেনশ্যন কৰিব নালাগে, এটা সময়ত ফেচবুকে ভাল এটা আৰ্নিং দিব, আপোনালোকে কাম কৰিয়ে থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব।